নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ টুৰিজম এণ্ড হস্পিটেলিটি নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 3 ছেশ্যন 3 ছিগনিফিকেন্স অফ টুৰিজম ইণ্ডাষ্ট্ৰী ইন ইকনমিক ডেভেলপমেণ্ট। এই সাব ইউনিটটোৰ যিখন প্ৰশ্নমালা সেই প্ৰশ্নমালাৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত 1 আৰু 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিছোঁ। আজি 3 নম্বৰৰ পৰা 5 নম্বৰৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে তোমালোকলৈ মোৰ ফালৰ পৰা এটা অনুৰোধ, তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন ছাবজেক্টৰ বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। প্ৰশ্ন নম্বৰ 3, পৰ্যটনৰ সামাজিক সাংস্কৃতিক গুৰুত্ব লিখা। পৰ্যটন হ'ল এনে এটা কাৰ্য য'ত মানুহৰ এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হয়। এই প্ৰক্ৰিয়াত পৰ্যটকসকলে এফালে আতিথ্য অঞ্চল, ঠাই বা দেশলৈ নিজৰ দেশৰ ৰীতি নীতি আৰু সংস্কৃতি হৈ আহে আৰু আতিথ্যৰ দেশৰ সংস্কৃতি শিকি ঘৰলৈ ঘূৰাই আনে। পৰ্যটক আৰু স্থায়ী জনগোষ্ঠীৰ মাজত এই পাৰস্পৰিক ক্ৰিয়াকলাপ আৰু যোগাযোগৰ জৰিয়তে পৰ্যটন কাৰ্যকৰী হ'লে বিভিন্ন ধৰণৰ সামাজিক গুৰুত্ব লাভ কৰিব পাৰি। কিছুমান গুৰুত্বপূৰ্ণ কাৰক ইয়াত তলত বৰ্ণনা কৰা হৈছে। পইণ্ট নম্বৰ 1, সাংস্কৃতিক বিনিময়ক উৎসাহিত কৰা। পৰ্যটন কাৰ্যকলাপে আয়োজক দেশ আৰু পৰ্যটকৰ মাজত সাংস্কৃতিক মূল্যবোধ আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ আদান প্ৰদানৰ পথ মসৃণ কৰে। যদি কোনো পৰ্যটকে অধ্যয়ন ভ্ৰমণত কোনো বিশেষ ভ্ৰমণ কৰে তেন্তে তেওঁলোকে স্থানীয় সংস্কৃতি, শিল্প আৰু জীৱনশৈলীৰ বিষয়ে সচেতন হয়, যিয়ে তেওঁলোকক ভ্ৰমণ কৰা দেশখনৰ বিভিন্ন অঞ্চলৰ সৈতে সংযোগ কৰাই নহয় বিশ্বায়নৰ দুৱাৰো মুকলি কৰে। দ্বিতীয় পইণ্টটো হৈছে সাংস্কৃতিক সংৰক্ষণৰ বাবে বুষ্ট। পৰ্যটক আৰু আয়োজক দেশখনে সাধাৰণতে ইজনে সিজনৰ লগত সংস্কৃতিৰ ইতিহাস ভাগ কৰে। এই পৰিঘটনাই ইজনে সিজনৰ সংস্কৃতি, শিল্প, খাদ্যাভ্যাসৰ বিষয়ে জ্ঞান আৰু সজাগতা প্ৰদান কৰে। প্ৰশ্ন নম্বৰ 4, পৰ্যটনৰ পৰিৱেশগত তাৎপৰ্য লিখা। ভাৰতৰ পৰ্যটন উদ্যোগে পৰিৱেশৰ ওপৰত কেইবাটাও ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ পেলাব পাৰে, যিবোৰ তলত আলোচনা কৰা হৈছে। প্ৰত্যক্ষ আৰ্থিক অৱদান। স্পৰ্শকাতৰ অঞ্চল আৰু বাসস্থানৰ সংৰক্ষণত পৰ্যটন প্ৰত্যক্ষভাৱে অৰিহণা যোগাব পাৰে। উদ্যোগৰ পৰা পোৱা ৰাজহ যেনে প্ৰৱেশ মাচুল আৰু অন্যান্য উৎসৰ পৰা বিশেষভাৱে পৰিৱেশ সংবেদনশীল অঞ্চলৰ সুৰক্ষা আৰু পৰিচালনাৰ বাবে ধন আবণ্টন দিব পাৰি। পইণ্ট নম্বৰ 3, চৰকাৰী ৰাজহ অৱদান। পৰ্যটন বিভাগৰ জৰিয়তে ভাৰত চৰকাৰে অধিক সুদূৰ প্ৰসাৰী আৰু পৰোক্ষভাৱে ধন সংগ্ৰহ কৰে, যিবোৰ নিৰ্দিষ্ট উদ্যান বা সংৰক্ষিত বা সংৰক্ষণ এলেকাৰ সৈতে জড়িত নহয়। পইণ্ট নম্বৰ 3, উন্নত পৰিৱেশ ব্যৱস্থাপনা আৰু পৰিকল্পনা। পৰ্যটনৰ সুবিধাসমূহ বিশেষকৈ হোটেলসমূহৰ দ্বাৰা উপযুক্ত পৰিৱেশ ব্যৱস্থাপনাই পৰিৱেশৰ ক্ষতি হ্ৰাস বা কম কৰিব পাৰে। পৰ্যটনৰ ছেটআপ আৰু কাৰ্যকলাপৰ বাবে আগতীয়াকৈ পৰিকল্পনা কৰিলে পৰিৱেশৰ ক্ষতি ৰোধ কৰিব পৰা যায়। পইণ্ট নম্বৰ 4, পৰিৱেশ সজাগতা বৃদ্ধি। পৰ্যটনৰ দ্বাৰা পৰিৱেশৰ প্ৰতি জনসাধাৰণৰ প্ৰশংসা বৃদ্ধি কৰাৰ লগতে পৰিৱেশৰ সমস্যাৰ সজাগতাৰ বিয়পোৱাৰ সম্ভাৱনা আছে, কাৰণ ই মানুহক প্ৰকৃতি আৰু পৰিৱেশৰ সৈতে ঘনিষ্ঠ সংস্পৰ্শলৈ আনে। পইণ্ট নম্বৰ 5, পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণ। পৰ্যটনে পৰিৱেশ সুৰক্ষা, জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ আৰু প্ৰাকৃতিক সম্পদৰ বহনক্ষম ব্যৱহাৰত যথেষ্ট অৰিহণা যোগাব পাৰে। প্ৰশ্ন নম্বৰ 5, তলত দিয়া বিষয়বোৰৰ বিষয়ে আলোচনা কৰা। পৰ্যটন উদ্যোগত নিয়োগ। এখন দেশৰ অৰ্থনীতিত উদ্যোগটোৱে যি আটাইতকৈ ডাঙৰ অৱদান আগবঢ়ায় সেয়া হ'ল নতুন চাকৰিৰ সৃষ্টি কৰা। ট্যুৰ গাইড, ট্যুৰ প্লেনাৰ আৰু অপাৰেটৰ, ট্ৰেভেল কনচালটেণ্ট আৰু হোটেল, ৰেষ্টুৰেণ্ট আৰু ৰিজৰ্ট প্ৰত্যক্ষ চাকৰিৰ সুযোগ উপলব্ধ।
টুৰিজম এণ্ড হস্পিটেলিটি উদ্যোগ যিমানে বৃদ্ধি পায় সিমানে এই কামবোৰ বৃদ্ধি পায়। ক্ৰুজ উদ্যোগ, বিমান সংস্থা, ইভেণ্ট মেনেজমেণ্ট, বিনোদন পাৰ্ক আদি কেইবাটাও আনুষংগিক উদ্যোগো চাকৰিৰ সৃষ্টি হয়। বি, পৰ্যটনৰ দ্বাৰা বৈদেশিক মুদ্ৰা উপাৰ্জন। কোনো দেশৰ অৰ্থনৈতিক উদ্যোগটোৱে আগবঢ়োৱা আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদানটোৱে হ'ল এইটোৱেই। বিদেশী পৰ্যটকে কৰা সকলো ভ্ৰমণৰ ব্যয় বৈদেশিক মুদ্ৰাৰ উপাৰ্জনৰ উৎস। বিশ্বৰ বহু দেশে বহিৰাজ্যৰ পৰা অহা পৰ্যটকসকলে গোটেই থকাৰ সময়ছোৱাৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ বিদেশী মুদ্ৰা কঢ়িয়াই নিয়াটো বাধ্যতামূলক কৰিছে। গতিকে বিদেশী পৰ্যটকে অতিথ্য দেশলৈ বিদেশী মুদ্ৰা অনাৰ বৃহত্তম উপায়। 2015 চনত উদ্যোগটোৰ পৰা ভাৰতবৰ্ষৰ বাবে বৈদেশিক মুদ্ৰাৰ আয় আছিল $16.94 বিলিয়ন, পূৰ্বৰ বছৰৰ তুলনাত 1% বেছি।